ইয়াতে গুৰুদক্ষিণাৰ পৰা কল কৰিছে আৰু কল কৰি কি জনাইছে সেই কথাখিনি আপোনালোকে প্ৰথমে শুনি লওক। মই গুৰু দক্ষিণাৰ পৰা কল কৰিছো। আপোনাৰ এইটো নম্বৰ ৰেজিষ্ট্ৰেচন কৰা হৈছিলে। গুৰুদক্ষিণা পৰ্টেলত আবেদন কৰোঁতে যদি আপোনালোকে ভুল ভুৱাইছিলে বা আপোনালোকে কিবা ভুল কৰিলে আবেদন কৰাৰ সময়ত, তো তেতিয়াহ'লে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ। আৰু কথা এটা কৈ লওঁ যে আপোনালোকে আবেদন কৰোঁতে যিটো ছাবমিট কৰিলে আপোনালোকে, সেই ছাবমিটৰ পৰা যদি কিবা ভুল থাকে তেতিয়াহ'লে আপোনালোকে কেনেদৰে গম পাব, এই বিষয়লৈ আজিৰ এই ভিডিঅ'টো আপোনালোকে চাই থাকক আৰু চেনেলটোত নতুনকৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ইয়াতে আপোনালোকে যেতিয়া আবেদন কৰিছিলে, সেই আবেদন কৰাৰ সময়ত যিখিনি ডাটা আপোনালোকে ছাবমিট কৰিছে, ইয়াতে গুৰুদক্ষিণাৰ পৰা কল কৰিছে আৰু কল কৰি কি জনাইছে সেই কথাখিনি আপোনালোকে প্ৰথমে শুনি লওক। আপোনাৰ ইয়াতে নেটৱৰ্কৰ প্ৰব্লেম আছে নেকি? আমাৰ একো নেটৱৰ্কৰ প্ৰব্লেম নাই ছাৰ। হয়, এতিয়া কওক। মই গুৰু দক্ষিণাৰ পৰা কল কৰিছো। আপোনাৰ এইটো নম্বৰ ৰেজিষ্ট্ৰেচন কৰা হৈছিলে। হয় হয় হয়, ৰেজিষ্ট্ৰেশ্যন কৰা হৈছিলে গুৰুদক্ষিণা। হয়, বাট ছাৰ আপুনি আপোনাৰ নামটো ৰকষ্টাৰ বুলি দি থৈ দিছে। মানে সেইটো নম্বৰত এপ্লাই কৰোঁতে মানে ভুল হৈছিলে আৰু নতুনকৈ এপ্লাই কৰা হৈছে। আচ্ছা, ঠিক আছে। আপুনি যোনটো নতুনকৈ এপ্লাই কৰিছে সেইটো হৈ গ'ল নে আপোনাৰ? হয়, এইটো হৈ গৈছে। আৰু এতিয়া কিবা কৰিব লাগিব নেকি? আৰুতো তেনেকে একো কৰিব নালাগে, সেইটো ভেৰিফিকেশ্যনৰ টাইমত গম পাব। আৰু এইটো ভেৰিফিকেশ্যন কেতিয়ালৈকে হ'ব পাৰে? সেইটোতো মই নাজানিম নহয় ছাৰ। আমাক এতিয়ালৈ কোৱা নাই। অঁ, ঠিক আছে তেনেহ'লে। অঁ, ঠিক আছে। নিশ্চয় আপোনালোকে শুনিলে, গুৰুদক্ষিণা পৰ্টেলৰ পৰা কল কৰি জনাইছে যদি আপোনালোকে কিবা ভুল কৰিছে আবেদন কৰাত, সেই আবেদন কৰাৰ সময়ত ভুলখিনি ইয়াৰ পৰা শুধৰণি কৰি দিব বুলি কল কৰিছে। আৰু যদি আপোনালোকে আবেদন কৰাত ইনকমপ্লিট কৰিছে, সেইখিনি কাম ইয়াতে পৰা কৰি দিব, আপোনালোকে নিশ্চয় শুনা পালে। আৰু ইয়াতে এই যিটো আপোনালোকে ছাবমিট কৰিলে, এইটো ভেৰিফিকেশ্যন নিশ্চয় খুব কম দিনৰ ভিতৰত হ'ব বুলি আমি এটা আশা কৰিব পাৰি। কাৰণ ইয়াতে যিহেতু চৰকাৰ ইতিমধ্যে হৈ গ'ল, এতিয়া কামখিনি ক্ষীপ্ৰতাৰে হ'ব বুলি আমি দৃঢ় বিশ্বাসী। তো এতিয়া কথা হৈছে আপোনালোকে যিখিনি কথা শুনিলে যে গুৰুদক্ষিণা পৰ্টেলত যদি আপোনালোকে কিবা ভুলকৈ ছাবমিট কৰিছিলে, তেতিয়াহ'লে সেইখিনি চিন্তা কৰিব নালাগে, সেইখিনি শুধৰাই দিব। আৰু যদি আপোনালোকে আবেদন যদি ইনকমপ্লিট আছে, সেইখিনিও কমপ্লিট কৰাই দিব।